ঘৰত বাইক বা চাৰিচকীয়া বাহন থাকিলে সাৱধান। ৰাজপথৰ পৰা জব্দ হ'ব আপোনাৰ বাহন। 31 ডিচেম্বৰৰ পূৰ্বে কৰক এই কাম, অন্যথা ভয়ংকৰ বিপদ। এই সন্দৰ্ভত জনাই আছো সবিশেষ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। সন্মুখত খ্ৰীষ্টমাছ আৰু 31 ডিচেম্বৰ। 31 ডিচেম্বৰৰ পূৰ্বে ৰাজপথত বাহন উলিয়াওঁতে সাৱধান হওক। ৰাজপথত চলিছে আৰক্ষীৰ নাকা চেকিং। যান বাহন আইন ভংগ কৰিলেই কেৱল জৰিমনাই নহয়, আপুনি যাব লাগিব জেল পৰ্যন্ত। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। খ্ৰীষ্টমাছ আৰু 31 ডিচেম্বৰৰ পূৰ্বে ৰাজপথত বাহন উলিয়াওঁতে সাৱধান হওক। 31 ডিচেম্বৰলৈ মাজত মাত্ৰ কেইটামান দিন বাকী, আৰু এই মুহূৰ্তত ৰাজপথত চলিছে আৰক্ষীৰ নাকা চেকিং। ৰাজ্যজুৰি কঠোৰ হৈছে যান বাহন আৰক্ষী। কেৱল জৰিমনাই নহয়, বহু আইন ভংগকাৰী যাব লাগিব জেল পৰ্যন্ত। হেলমেট পৰিধান নকৰাকৈ বাইক চলোৱা, ছিট বেল্ট নমৰাকৈ গাড়ী চলোৱাসকল সাৱধান। নথিপত্ৰ অবিহনে গাড়ী চলোৱা বহু বাহনক জৰিমনা বিহিছে অভিযানকাৰী দলে। যান বাহন আইন ভংগ কৰিলে বিপদত পৰিব আপুনি। গতিকে আপোনাৰ বাহন বা দুচকীয়া বাহন লৈ ৰাজপথত উলিওৱাৰ পূৰ্বে কাগজ পত্ৰ ঠিক কৰি লৈ আপুনি যান বাহন আইন মানি চলিব লাগিব, অন্যথা আপুনি জৰিমনা ভৰিব লাগিব, লগতে জেল পৰ্যন্ত যাব লাগিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত চলিছে অসম আৰক্ষীৰ নাকা চেকিং। খ্ৰীষ্টমাছ আৰু 31 ডিচেম্বৰৰ পূৰ্বে ৰাজপথত বাহন উলিয়াওঁতে সাৱধান হওক। 31 ডিচেম্বৰলৈ মাজত মাত্ৰ কেইটামান দিন বাকী, আৰু এই মুহূৰ্তত ৰাজপথত চলিছে অসম আৰক্ষীৰ নাকা চেকিং। ৰাজ্যজুৰি কঠোৰ হৈছে যান বাহন আৰক্ষী। কেৱল জৰিমনাই নহয়, বহু আইন ভংগকাৰী যাব লাগিব জেল পৰ্যন্ত। হেলমেট পৰিধান নকৰাকৈ বাইক চলোৱা আৰু ছিট বেল্ট নমৰাকৈ গাড়ী চলোৱাসকল সাৱধান। নথিপত্ৰ অবিহনে গাড়ী চলোৱা বহু বাহনক জৰিমনা বিহিছে অভিযানকাৰী দলে। আৰু যান বাহন আইন ভংগ কৰিলেই বিপদত পৰিব আপুনি। দৰ্শকসকল, আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে, সন্মুখত খ্ৰীষ্টমাছ আৰু 31 ডিচেম্বৰ। 31 ডিচেম্বৰ বা নতুন বছৰ আৰু খ্ৰীষ্টমাছৰ পূৰ্বে আপুনি আপোনাৰ বাহনখন লৈ ৰাজপথত উলিয়াওঁতে 100 বাৰ চিন্তা কৰক। যদিহে আপোনাৰ বাহনৰ কাগজ পত্ৰ ঠিক নাই, তেন্তে সোনকালে কৰি লওক। আৰু ৰাজপথত বাহন চলাওঁতে যান বাহন আইন আপুনি সম্পূৰ্ণৰূপে মানি চলিব লাগিব। যেনে বাইক চলালে দুয়োগৰাকী অৰ্থাৎ চালক আৰু আৰোহী দুয়োজনেই হেলমেট পিন্ধাটো বাধ্যতামূলক। লগতে যদি আপুনি চাৰিচকীয়া বাহন চলায়, তেন্তে ছিট বেল্ট মৰাটো বাধ্যতামূলক। এইসমূহ নিয়ম ভংগ কৰিলে কেৱল জৰিমনাই নহয়, জেল পৰ্যন্ত যাব লাগিব আপুনি। আৰু এই মুহূৰ্তত ৰাজ্যজুৰি অসম আৰক্ষীয়ে চলাইছে নাকা চেকিং। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে বহুৱাইছে নাকা চেকিং। গতিকে আপুনি আপোনাৰ বাহনখন লৈ ৰাজপথত উলিয়াওঁতে 100 বাৰ চিন্তা কৰিব।